নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম যে যিসমূহ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ধন পোৱা নাই, অৰ্থাৎ আজি 11 তাৰিখ, প্ৰতি মাহৰ 10 তাৰিখে নিযুত মইনা আঁচনিৰ ধন সোমায়। যোৱাকালি নিযুত মইনা আঁচনিৰ ধন পাই গৈছে, কিন্তু যিসমূহে পোৱা নাই, কিয় পোৱা নাই, ইয়াৰ উপায় কি আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। কোনে কোনে যোৱাকালি নিযুত মইনা আঁচনিৰ ধন পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব, আৰু যিসকলে পোৱা নাই সিহঁতেও কমেণ্ট ছেকশ্যনত জনাই দিব। প্ৰথমতে কৈ লওঁ যে যিসমূহে পাইছে হয়তো সিহঁতৰ যোৱা মাহৰ 10 তাৰিখেই পইচাটো সোমাইছে, হয়নে নহয় আপোনালোকে জনাই দিব। আৰু যিসমূহৰ সোমোৱা নাই সিহঁতৰ হয়তো যোৱা মাহত 10 তাৰিখৰ পিছত সোমাইছে, হয়নে নহয় আপোনালোকে জনাব। যদি আপোনালোকে 10 তাৰিখৰ পিছত পাইছে, কিমান তাৰিখে আপোনালোকৰ পইচাটো সোমাইছিলে নোট কৰি থব। হয়তো আপোনালোকৰ এই পইচা প্ৰতি মাহে সেই ছেম তাৰিখে সোমাব, কাৰণ আপোনালোকৰ যি বিল জেনেৰেট হয় সেইটোৰ ওপৰত বেছ কৰিয়ে আপোনালোকৰ পে'মেণ্টটো সোমায়, আৰু DBT মাধ্যমেদি আপোনালোকৰ পইচাটো সোমাই আহে। সেয়েহে আপোনালোকক কওঁ যে আপোনালোকে মাজে সময়ে বেংকত গৈ থাকিব, তাত যদি আপোনালোকৰ KYC ফেইল হৈছে আপোনালোকে KYCটো কৰিব। DBT ফিচাৰ্ছ অৰ্থাৎ DBT সুবিধাটো এক্টিভ কৰিবলৈ আপোনালোকৰ মাথো বেংকলৈ যাব লাগিব, তাত গৈ বেংকত ক'লে সিহঁতে কৰি দিব। আৰু যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে এসপ্তাহমানলৈ ৱেইট কৰি দিয়ক, আপোনাৰ পইচাটো নিশ্চয়কৈ সোমাব। যদি নোসোমায় তেনে ক্ষেত্ৰত আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে, বা ইনষ্টাগ্ৰাম পেজ আছে তাত আপোনালোকে ফ'ল' কৰি সুধি ল'ব। এতিয়া কওঁ যে যিসমূহ ছাত্ৰীয়ে চেকপাতৰ বাহিৰে সিহঁতৰ একাউণ্টত পইচা সোমোৱা নাই, কিয় সোমোৱা নাই সেইটো কেনেকৈ জানিব। মোৰ হাতত বৰ্তমান এনেকুৱা কোনো কেণ্ডিডেট নাই যাৰ মই ষ্টেটাছটো চাই দিব পাৰোঁ। ইয়াৰ এটা অনলাইন পদ্ধতি আছে। বৰ্তমান মই অসমৰ বাহিৰত আছোঁ, সেয়েহে মোৰ চিনাকি নাই আৰু মই চাবও পৰা নাই আপোনালোকৰ কাৰণে যে আপোনালোকে স্কলাৰশ্বিপটো যে আবেদন কৰিছিলে তাৰ ষ্টেটাছটো কি হৈ আছে, বা আপোনালোকৰ হোল্ড হৈ আছে, যদি আপোনালোকৰ স্থগিত হৈ আছে বা কিবা অসুবিধা আছে সেইবিলাকো আমি চাব পাৰিলোহেঁতেন। যদি আপোনালোকৰ স্কলাৰশ্বিপটো এক্টিভ আছে তেনে ক্ষেত্ৰত কিয় পইচাটো সোমোৱা নাই সেইসমূহ আমি চাব পাৰিলোহেঁতেন। যদি এনেকুৱা কোনোবা আছে আপোনালোকে আমাৰ ইনষ্টাগ্ৰামৰ টীমৰ লগত কথা পাতিব, আমি যিকোনো এজনৰ চাই ভিডিঅ' এটা বনাই দিম, বাকীসকলেও যেন চাব পাৰে। আপোনাৰ ইনফৰমেশ্যন আমি লুকুৱাই ৰাখিম, সেইকাৰণে ভয় খাব নালাগে। ধন্যবাদ। জয় আই অসম।